বৃহত্তৰ টেঙেৰী গাঁৱৰবাসী ৰাইজৰ সহযোগত যি আমাৰ অতীজৰে পৰা পূৰ্বপুৰুষৰ পৰা যি আমাৰ ৰাতি বিহু যি ডেকা জীয়ৰীসকলে আমাৰ আজি বছৰ বছৰ ধৰি পালন কৰি আহিছে। তো সেই ৰাতি বিহুখনি আজি আমাৰ এই টেকেৰী গাঁৱত যি পূৰ্বপুৰুষৰ ৰীতি নীতিৰে যি আমাৰ আগৰ দিনৰ পৰাই যি ৰীতি নীতি চলি আহিছে, সেই ৰীতি নীতিৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আজি আমাৰ যি ৰাতি বিহুখনি ইয়াতে আমাৰ অনুষ্ঠিত কৰা হৈছে। আৰু এই ৰাতি বিহুখনি সম্পূৰ্ণ আমাৰ গাঁৱৰ আমাৰ সকলো ডেকা জীয়ৰী আমাৰ যিসকল আছে সকলো ডেকা জীয়ৰী মিলি পেলাই সকলো যি আমাৰ পূৰ্বপুৰুষৰ নিয়ম আছে সেই নীতি অনুসৰি আমি ৰাতি বিহুখন আমি আজি অনুষ্ঠিত কৰিছোঁ। আৰু এই ৰাতি বিহুত আমাৰ বিভিন্ন ঠাইৰ পৰা যি আমাৰ অতিথিসকল আহিছে আৰু লগতে আমাৰ ডেকাসকল আহিছে, তেওঁলোকে যি আমাৰ গাঁৱৰ যিসকল গাভৰু আছে গাভৰুসকলক যি ইয়াতে আমাৰ যি চাকচনি মাৰি বুলি কয় লাঠিৰে সৈতে আমাৰ টাং বান্ধি দিয়া চৌপাশে ডাঙৰ ভিতৰত কোনো লোকে আমাৰ লং পেণ্ট পিন্ধি বা অন্যান্য সাজ-পোছাকত ইয়াত ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। এইটো আমাৰ আগৰ পৰাই নীতি বান্ধা আছে। ইয়াতে কেৱল আমাৰ যি চুৰিয়া আৰু আমাৰ যি জাতীয় সাজপাৰ আছে সেই পৰিধান কৰিহে ইয়াত ভিতৰত প্ৰৱেশ কৰা হয় আৰু সেই অনুসৰি আমাৰ ৰাতি বিহু অনুষ্ঠিত কৰা হয়। আৰু এই যি আজি ৰাতি বিহুত সম্পূৰ্ণ আমি সদৰী ৰাইজৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ৰাতি বিহুখন হিচাপে পৰিচালনা কৰাৰ আমি সকলোৰে আশা কৰিছোঁ।